Dear students, আজি ডিসকাস কৰিবলৈ লৈছো তোমালোকৰ টেক্সটবুকৰ ফাৰ্ষ্ট লেসনটো যাৰ নাম আকৌ The Last Lesson. লেসনটোৰ লিখক হৈছে আলফন্স ডডে। আলফন্স ডডে তেওঁ এজন ফৰাচী নভেলিষ্ট আছিল, শৰ্ট ষ্টৰী ৰাইটাৰো আছিল। এই ষ্টৰীটোত ফ্ৰাংকো প্ৰুছিয়ান ৱাৰৰ পিছত ফ্ৰান্সে যেতিয়া আলজেছ এণ্ড লৰেইন নামৰ দুখন প্ৰভিন্স প্ৰুছিয়াক এৰি দিব লগা হ'ল, তেতিয়া সেই ঠাই দুখনৰ অধিবাসীসকলে কেনেকুৱা ধৰণৰ অনুভৱ কৰিছিলে লোকৰ দেশৰ তলতীয়া হয় তাকে এটা সৰু ল'ৰাৰ যোগেদি ইয়াত বৰ্ণনা কৰা হৈছে। আমি প্ৰথম পাওঁ এজন সৰু ল'ৰাৰ কথা, তেওঁৰ নামটো হ'ল ফ্ৰান্স। He has started late for school and is in a great dread of a scolding. ফ্ৰান্স নামৰ সৰু ল'ৰাটো স্কুললৈ ওলাইছে দেৰিকৈ, অথচ সি খুব ভয় খাইছে স্কুলত গৈ গালি খাব বুলি। আৰু ফ্ৰান্সৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা? He was a little school boy, not attentive in studies, fears to go to school, interested in loafing about, had a tendency to play truant. ফ্ৰান্স নামৰ সৰু ল'ৰাটো পঢ়া শুনাত তাৰ একেবাৰে অমনোযোগ আছিল। সি স্কুললৈ যাবলৈ ভয় কৰিছিল আৰু তাৰ সলনি বাহিৰত ঘূৰি ফুৰিবলৈ সি ভাল পাইছিল আৰু প্ৰায়ে স্কুলৰ পৰা পলাই যোৱাৰ তাৰ টেণ্ডেঞ্চি এটা আছিল। এতিয়া সি স্কুললৈ যাবলৈনো কিয় ভয় কৰিছিল? Reasons for fear. প্ৰথম কথা হ'ল he had a teacher whose name was Mose Emil. Mose Emil was a strict teacher, would have asked questions on participles and France had not prepared for that. Mose Emil তাৰ শিক্ষকজন এজন কঠোৰ শিক্ষক আছিল আৰু সেইদিনাখন তেওঁ পাৰ্টিচিপলৰ ওপৰত কুৱেশ্যন সোধাৰ কথা আছিল আৰু ফ্ৰান্সে একেবাৰে পঢ়ি যোৱা নাছিল। সেইকাৰণে গৈ থাকোঁতে সি ভাবিলে যে সি স্কুল নগৈ পেলাই বাহিৰত দিনটো কটোৱাই ভাল নেকি। The reasons for spending out of doors, কিয় সি বাহিৰত কটাব বিচাৰিছিল? তাৰো নিশ্চয় কিছুমান টেম্পটেশ্যন আছিল। There were many temptations. বাহিৰত প্ৰলোভন বহুত আছিল। কি আছিল? The bright sunny day, chirping birds, drilling of the soldiers in the open field back of the sawmill. সৰু ল'ৰাটাই যিখিনি চাই ভাল পায় সেইখিনি গোটেইখিনি উপকৰণ তাত আছিল। প্ৰথম দিনটো আছিল এটা উজ্জ্বল ৰ'দ ওলোৱা দিন। সি চৰাইৰ মাত শুনিছিল হাবিবিলাকত আৰু তাৰ এটা অভ্যাস আছিল যে সি চৰাই কণী বিচাৰি ঘূৰি ফুৰিছিল। আৰু তাতে আছিল চলজাৰবিলাক, যিবিলাক সৈন্যই কাঠৰ মিলটোৰ পিছফালে মুকলি পথাৰ এখনত এক্সাৰচাইজ কৰিছিল বা মাৰ্চ পাষ্ট কৰে। সেইবোৰ চাই সৰু ল'ৰা ছোৱালীবিলাকে বিৰাট ভাল পাইছিল আৰু ফ্ৰান্সেও সেইবোৰ চাবলৈ মন কৰি স্কুলৰ পৰা পলাব খুজিছিল। But he resisted himself and hurried off to school. কিন্তু সি নিজকে যেন তেন সম্বৰণ কৰিলে আৰু স্কুললৈকে যাত্ৰা কৰিলে। স্কুললৈ গৈ থাকোঁতে বুলেটিন বৰ্ড এখনৰ সন্মুখেদি যাব লগা হয়। বুলেটিন বৰ্ড তোমালোকে বুজিছেনে? কাষৰ মই ফটোত দেখুৱাইছোঁ। আমাৰ ইয়াৰ নামঘৰ বা তেনেকুৱা কমিউনিটি হল, নাট্য মন্দিৰ এনেকুৱাতে গোটেই সমাজৰ মানুহে গম পাব পৰাকৈ বুলেটিন বৰ্ড থাকে, তাত খবৰবোৰ লিখা থাকে বা আঁৰি থোৱা থাকে। এতিয়া তেনেকুৱা এটা চাগে কমিউনিটি হলৰ সন্মুখেদি গৈ থাকোঁতে ফ্ৰান্সে বুলেটিন বৰ্ডখনৰ আগত কি দেখিলে? এজাক মানুহ দেখিলে। ফ্ৰান্স ফাউণ্ড এ ক্ৰাউড ইন ফ্ৰণ্ট অফ দ্য বুলেটিন বৰ্ড। আৰু সি ভাবিলে যে মে বি চাম বেড নিউজ এজ ইউজুৱেল। সদায় বুলেটিন বৰ্ডখনৰ পৰা বেয়া খবৰে আহে, আজিও নিশ্চয় কিবা বেয়া খবৰে ওলাইছে। কিন্তু তাৰ ৰ'বলৈ সময় নাই, হি ইজ অলৰেডি লেট ফৰ স্কুল। সেইকাৰণে সি দৌৰি কৰি স্কুললৈ যাবলৈ ওলালে। আৰু স্কুলখনত যাওঁতে সি অৱশ্যে মানুহবোৰক দেখি পেলাই এইটো ভাবিলে যে কেনেকুৱা ধৰণৰ বেড নিউজবোৰ সেই বুলেটিন বৰ্ডখনৰ পৰা আহিছিলে। তাত আছে দ্য নিউজ অফ লষ্ট বেটলছ, দ্য ড্ৰাফ্ট, দ্য অৰ্ডাৰ্ছ অফ দ্য কমাণ্ডিং অফিচাৰ। এইখিনি হ'ল বেড নিউজ, যিখিনি নিউজ সিহঁতে বুলেটিন বৰ্ডখনৰ পৰাই গম পাইছিল। কেনেকৈ যুদ্ধত হাৰিছিল, কেনেকৈ কমাণ্ডিং অফিচাৰে কি অৰ্ডাৰ দিছিল, যিবোৰ সাধাৰণতে তেওঁলোকৰ কাৰণে বেয়া খবৰে আছিল। সদায় সেই বেয়া খবৰবোৰে বুলেটিন বৰ্ডত আছিল। আৰু এতিয়াও এজাক মানুহৰ সন্মুখত ৰৈ থকা দেখি ফ্ৰান্সে ভাবিলে যে নিশ্চয় কিবা বেয়া খবৰে আছে চাগে, আৰু সি সেইটো জানিবলৈ প্ৰয়োজন বোধ নকৰাকৈ স্কুললৈ দেৰি হৈছে, সি দৌৰাদৌৰিকৈ স্কুল পালেগৈ। আৰু সি যাওঁতেই দেখিলে যে এজন মানুহ, ৱাষ্টাৰ তেওঁৰ নাম, তেওঁ লগত এজন এপ্ৰেণ্টিছ লৈ তাতে চাই আছিল। তেওঁ যেতিয়া ফ্ৰান্সক দৌৰাদৌৰিকৈ যোৱা দেখিলে তেওঁ কি ক'লে? হি আস্কড ফ্ৰান্স নট টু গ' ছ' ফাষ্ট, হি উড ৰিচ স্কুল ইন টাইম। তেওঁ ফ্ৰান্সক ক'লে যে ইমান দৌৰাদৌৰিকৈ যাব নালাগে, স্কুল পাবলৈ বহুত সময় আছে। এণ্ড নেচাৰেলি হোৱাট উইল ফ্ৰান্স থিংক? ফ্ৰান্সে কি ভাবিব? নিশ্চয় সি দৌৰাদৌৰিকৈ যোৱা দেখিয়ে মানুহজনে তাক ঠাট্টা কৰিছে, ইনচাল্ট কৰিছে বুলি ভাবিব। সেইকাৰণে সি একে দৌৰে গৈ একেবাৰে স্কুলৰ
ফুলনিখন পাই গ'লগৈ, সন্মুখভাগ পাই গ'লগৈ। আৰু স্কুল গৈ পেলাই তাত যিটো পৰিৱেশ ফ্ৰান্সে দেখিলে, ডেট ৱাজ ভেৰি আনইউজুৱেল অন ডেট ডে। স্কুলত সাধাৰণতে যিটো পৰিৱেশ থাকে সেই পৰিৱেশ সেইদিনাখন তাত নাছিল। When Franz reached school, he found the atmosphere quite different. প্ৰথম কি দেখিলে? It was very silent. It was silent like a Sunday morning. স্কুলত যেন ল'ৰা ছোৱালী নাই, স্কুলত যেন হুলস্থুল নাই, একেবাৰে দেওবাৰৰ ৰাতিপুৱাৰ নিচিনা নীৰৱ নিমাও পৰিৱেশ এটা বিৰাজ কৰিছে। প্ৰথম তেওঁ কি দেখিলে? আনইউজুৱেল থিং, দ্য এবচেঞ্চ অফ দ্য ইউজুৱেল বাছুল। সদায় হৈ থকা হুলস্থুলটো সেইদিনা নাছিলে। বাছুল বা কমোশ্যন বুলি শব্দটো আছে। আৰু এই বাছুল বা কমোশ্যনটো ক'ৰ পৰা হয়? দ্য অপেনিং এণ্ড ক্লজিং অফ ডেস্ক, loud recital of lessons by students, the rap of the teacher's ruler on the table, etc. ৰাতিপুৱাৰ এই হুলস্থুলটো কেনেকৈ হয়? ল'ৰা ছোৱালীবিলাকে ডেস্কখন খোলা মোলা কৰি কিতাপ পঢ়ি উলিওৱা শব্দ, আৰু কেতিয়াবা কি হয়, তোমালোকে সৰুতে পঢ়িছিলে নাই ক'ব নোৱাৰোঁ, কিন্তু প্ৰাইমেৰী স্কুলত সদায় ল'ৰা ছোৱালীবিলাকক বাহিৰত নি, বাৰাণ্ডাত নি বা গছৰ তললৈ নি পেলাই কাণত আঙুলি দি নেওতা মুখস্থ কৰোৱা হয় বা লেচন আওৰোৱা হয়। এটা ফ্ৰান্সৰ আলজিছ নামৰ ঠাইখনৰ এই স্কুলখনতো সেইটো প্ৰথা আছিলে। ল'ৰা ছোৱালীবিলাকে একেলগে সমস্বৰে ৰিচাইট কৰে লেচনবোৰ। সেইদিনাখন সেই ৰিচাইটেলটো কিন্তু হোৱা নাছিল। আৰু ল'ৰা ছোৱালীবিলাকক কণ্ট্ৰল কৰিবলৈ টিচাৰজনে এডাল বেট লৈ থাকে, মাজে মাজে সেই বেটডালেৰে টেবুলত তেওঁ কোবাই ল'ৰা ছোৱালীক কণ্ট্ৰল কৰে। সেইদিনাখন সেই শব্দটো নাছিল। স্কুলখন আছিল একেবাৰে চাইলেণ্ট। দ্বিতীয়তে, ফ্ৰান্সে দেখি আচৰিত হ'ল যে হিজ ক্লাছমেটছ ৱেৰ অলৰেডি ইন দেয়াৰ ছিটছ। তোমালোকৰ স্কুলবিলাকত সাধাৰণতে কি হয় যে বেল মৰাৰ পিছতো টিচাৰ আহি নোপোৱালৈকে ল'ৰা ছোৱালীবিলাক দৌৰা দৌৰি কৰি ফুৰে, বা ৰুমৰ ভিতৰত সোমাই থাকিলেও সিহঁতে নিজৰ ছিটত কিন্তু বহি নাথাকে। কিন্তু সেইদিনাখন অতি আচৰিত ধৰণে ফ্ৰান্সে দেখিলে যে সকলোবিলাক ল'ৰা ছোৱালী নিজৰ ছিটত বহি আছে। ফ্ৰান্সে সাধাৰণতে দেৰি হ'লে কি কৰে? এই যে যিটো কমোশ্যন, হুলস্থুলীয়া পৰিৱেশটো হৈ থাকে, সেই পৰিৱেশটোৰ সুবিধা লৈ সি মনে মনে গৈ নিজৰ ছিটত বহি পৰে। কিন্তু সেইদিনাখন চব নিমাও হৈ থকাৰ কাৰণে, চব নিট এণ্ড টাইডিকে নিজৰ জেগাত বহি থকাৰ কাৰণে ফ্ৰান্সে সন্মুখেৰে সোমাবলগীয়া হ'ল, দুৱাৰ মুখেদি, টিচাৰজনৰ সন্মুখেৰে। আৰু তেতিয়া টিচাৰজনৰ ব্যৱহাৰ দেখোঁ সি আচৰিত হ'ল। আনদিনাখন দেৰি হোৱা হ'লে টিচাৰজনে চিধা কি কৰিব? যে হাতখন দে, তোক দুকোবমান দিওঁ, তই কিয় দেৰি কৰিলি, এনেকৈ বুলি ক'ব পাৰে। কিন্তু সেইদিনাখন ম'ছে এমেলে কি কৰিলে? হি এলাউড হিম টু এণ্টাৰ ইন এ কাইণ্ড জেচাৰ। ফ্ৰান্সক সুন্দৰকৈ সোমাবলৈ দিলে, ক'লে যে উই হেভ ষ্টাৰ্টেড, আমি অলৰেডি আৰম্ভ কৰিলোৱে, তুমি আহি পোৱাৰ আগতে আমি আৰম্ভ কৰিলোৱে, তুমি গৈ নিজৰ ছিটত বহাগৈ। গতিকে ম'ছে এমেলেও সেইদিনাখন খুব কাইণ্ডলি বিহেভ কৰিলে। চতুৰ্থতে কি দেখিলে ফ্ৰান্সে? আনইউজুৱেল থিং, সেইটো হ'ল ম'ছে এমেল ৱ'ৰ হিজ ফাইনেষ্ট ড্ৰেছ। ম'ছে এমেলে তেওঁৰ আটাইতকৈ ভাল ড্ৰেছযোৰ পিন্ধি আহিছিল। সেই ড্ৰেছটো কি আছিল? গ্ৰীণ কোট, ফ্ৰিল চাৰ্ট, ব্লেক এম্ব্ৰইডাৰ্ড চিল্ক কেপ। তেওঁ সেউজীয়া ৰঙৰ এটা কোট, ফ্ৰিল থকা এটা চাৰ্ট, ক'লা এম্ব্ৰইডাৰী কৰা চিল্কৰ টুপি এটা। আৰু এই ড্ৰেছযোৰ তেওঁ সাধাৰণতে স্পেচিয়েল অকেজন, কিবা কিবি পাতিলে, স্কুলত বঁটা বিতৰণী সভা, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে বা ইনস্পেকশ্যনৰ ডে, এনেকুৱা কিবা স্পেচিয়েল অকেজনতো তেওঁ পিন্ধিছিলে। বাট ডেট ডে দেৰ ৱাজ ন' স্পেচিয়েল অকেজন। সেইদিনাখন তেনেকুৱা বিশেষ একো অনুষ্ঠান নাছিলে। চ' ফ্ৰান্স ৱাজ ছাৰপ্ৰাইজ টু চি ম'ছে এমেল wearing his finest dress. And lastly, some village people were sitting at the back of the room. আৰু আটাইতকৈ দেখি আচৰিত হ'বলগীয়া কথাটো আছিল যে স্কুললৈ কোন যায়? সাধাৰণতে ল'ৰা ছোৱালীবোৰ। কিন্তু সেইদিনাখন ৰুমটো একেবাৰে শেষৰ ফালে বেঞ্চত কোন বহি আছিলে? গাঁৱৰ কিছুমান বয়সস্থ মানুহ বহি আছিলে। তাৰ ভিতৰত এজন আছিল অ'ল্ড হাউজাৰ এটা তিনিকুণীয়া টুপি পিন্ধিছিল, ফৰ্মাৰ পোষ্টমাষ্টাৰ, ফৰ্মাৰ মেয়ৰ, এনেকৈ বহুত মানুহ আহি পিছফালে বহি আছিলে। টোটেলি এটা আনইউজুৱেল পৰিৱেশ। এতিয়া ফ্ৰান্স ৱাজ আউট অফ হিজ উইটছ। সি একো বুজি পোৱা নাছিলে কিয় এই ধৰণৰ এটা পৰিৱেশ ৰচনা হৈছে। কিন্তু লাষ্টত ম'ছে এমেলে সঁচা কথাটো ক'লে। তেওঁ ক'লে যে ইট ৱাজ দ্য লাষ্ট লেচন ইন ফ্ৰেঞ্চ ভাষাৰ সেইটো আছিল শেষ পাঠ। এন অৰ্ডাৰ হেড কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান। বাৰ্লিনৰ পৰা, সেই সময়ত প্ৰুছিয়াৰ ৰাজধানী বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছিল যে আলজেছ আৰু লৰেইনত, যি দুখন এতিয়া প্ৰুছিয়াৰ তলতীয়া
গতিকে প্ৰুছিয়াত চলা ভাষাৰে তাত চলিব লাগিব, তাত জাৰ্মান ভাষা শিক্ষা দিব লাগিব। That means French was totally banned in the schools of Alsace and Lorraine. ফ্ৰান্স ভাষাটো নিষিদ্ধ কৰি দিয়া হ'ল, জাৰ্মান ভাষাহে শিকোৱা হ'ব। A new teacher would come to teach German. এতিয়া মছে হেমেলে তেওঁ ফৰাচী ভাষাত পাঠদান কৰা শিক্ষক, তেওঁ সেইকাৰণে গুচি যাবগৈ আৰু তেওঁৰ ঠাইত এজন নতুন শিক্ষক জাৰ্মান ভাষা শিকাবলৈ আহিব। এতিয়া এই খবৰটো পোৱাৰ লগে লগে ফ্ৰান্সে বুজি পালে that it was the bad news that was put up in the bulletin board. এই বেয়া খবৰটোকে বুলেটিন বোৰ্ডত আনি দিয়া হৈছিল। That is why the crowd gathered in front of it. France regretted for not studying attentively and wasting his time in seeking bird's eggs, going sliding on the river Saar. He felt pity for Mose Hamel. এতিয়া এই বেয়া খবৰটো পাই ফ্ৰান্সে কি কৰিলে, তাৰ এটা থাণ্ডাৰ ক্লেপ পৰাৰ নিচিনা লাগিল, গাত যেন বজ্ৰপাত পৰিলে, তেনেকুৱা সি বজ্ৰাহত হৈ গ'ল। তাৰ কাৰণ কি, সি খুব দুখ কৰিছে নিজৰ ভাষাটো, সি LP স্কুলৰ ল'ৰা পঢ়াত আনএটেণ্টিভ, আগতেই কোৱা হৈছে পঢ়াত এটেনশ্যন নথকাৰ কাৰণে সি নিজৰ ভাষাটো লিখিবও নাজানে, ভালকৈ পঢ়িবও নাজানে। এতিয়া সি ৰিগ্ৰেট কৰিছে, অনুতাপ কৰিছে, কিয় সি মনোযোগ দি পঢ়া শুনা নকৰিলে, কিয় সি তাৰ সময়বোৰ চৰাই কণী বিচাৰি ফুৰি বা চাৰ নামৰ নদীখনত ভোৰ চলাই ঘূৰি ফুৰি নষ্ট কৰিলে। তাৰ সলনি সি স্কুললৈ আহি পঢ়া শুনা কৰা হ'লে নিজৰ ভাষাটো এটলিষ্ট শিকিলেহেঁতেন। এতিয়া এই নদীখনৰ নাম তোমালোকৰ কোনোবা এটা পৰীক্ষাত আহিছিলে, নদীখনৰ নাম আছিল চাৰ। এতিয়া মছে হেমেল যিজনক সি খুব ভয় কৰিছিলে, ৰুলাৰডালৰ কাৰণে কথা মনত পৰিলে বা তেওঁ খিংখিঙীয়া স্বভাৱটোৰ কথা মনত পৰিলে ফ্ৰান্সৰ ভয় লাগি আহিছিলে, সেই মছে হেমেললেও সি এতিয়া পিতি অনুভৱ কৰিলে, দুখ লাগিলে, বেচেৰা মানুহজন তেওঁ এতিয়া যাবগৈ লাগিব। এতিয়া ফ্ৰান্সে তেতিয়া বুজি পালে যে মছে হেমেল wore his best dress in the honor of his last lesson in that school. তোমালোকৰ সদায় এটা কুৱেশ্যন আহি থাকে প্ৰায়ে, যে প্ৰথম প্ৰশ্নটো আহে, what did মছে হেমেল wear on the day of the last lesson and why? মছে হেমেলে শেষ পাঠটোৰ দিনা কিয় তেওঁৰ বেষ্ট ড্ৰেছযোৰ পিন্ধিছিলে আৰু কি পিন্ধিছিলে আৰু কিয় পিন্ধিছিলে। তেতিয়া তাৰ এনচাৰ কি হ'ব, মছে হেমেল wore his best dress, his green coat, frills are black embroidered silk cap, because it was his last lesson in that school and in the honor of his last lesson he wore that best dress. আৰু গাঁৱৰ মানুহবোৰ যে বহি আছিলে, কি কাৰণে বহি আছিলে ফ্ৰান্সে গম পোৱা নাছিলে। আৰু এতিয়া মছে হেমেলে যেতিয়াই ক'লে যে বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে ইয়াত জাৰ্মান ভাষাই পঢ়োৱা হ'ব, তেতিয়া সি গম পাইছে why the village people were sitting at the back of the room. The village people came to the school to thank the teacher for his 40 years of faithful service and to show respect to their own country which was theirs no more. গাঁৱৰ মানুহবোৰ কিয় আহিছিলে, শিক্ষকজনক তেওঁৰ 40 বছৰীয়া ছাৰ্ভিচৰ কাৰণে ধন্যবাদ জনাবলৈ, কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ, কাৰণ নেক্সট ডে মছে হেমেল তাৰ পৰা গুচি যাবগৈ। আৰু দ্বিতীয়তে যিখন দেশ এতিয়া সিহঁতৰ নিজৰ হৈ থকা নাই, সেই দেশখনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈও তেওঁলোক তাত উপস্থিত হৈছিলেহি। এতিয়া আগতে কোৱা হৈছে যে মছে হেমেল এটা হোমৱৰ্ক দিছিলে, কি দিছিলে, যে পাৰ্টিচিপলবোৰ পঢ়ি আহিবলৈ কৈছিলে, নেক্সট ডে ৰিচাইটেশ্যন কৰিব লাগিব, আৰু ফ্ৰান্সে প্ৰিপেয়াৰ কৰি অহা নাছিলে। যেতিয়া ফ্ৰান্সৰ পাল পৰিল, ফ্ৰান্সে বহুত চেষ্টা কৰিলে, কিন্তু সি শুদ্ধকৈ ক'ব নোৱাৰিলে। কিন্তু আচৰিত ধৰণে মছে হেমেলে ফ্ৰান্সক গালি পৰাৰ সলনি তেওঁ আন কিছুমান মানুহকে দুখ দিলে। কাক দুখ দিলে আৰু কিয় দুখ দিলে সেইখিনি আমি ইয়াতে ডিছকাছ কৰিছোঁ। এইটো তোমালোকৰ লং কুৱেশ্যন আহে, whom did মছে হেমেল blame for France's inability to read or write his own language? ফ্ৰান্সে নিজৰ ভাষাটো লিখা পঢ়া কৰিব নোৱাৰাৰ কাৰণে মছে হেমেলে কাক দোষাৰোপ কৰিছিলে। ফাৰ্ষ্ট হি blamed the people of Alsace in general. আলজেছৰ মানুহবিলাকক তেওঁ সকলোকে দোষাৰোপ কৰিলে। তাৰ কাৰণটো আছিল the great fault of the people of Alsace was their habit of leaving things to be done for the next day. আলজেছৰ মানুহৰ এটা বৰ বেয়া স্বভাৱ আছিল যে তেওঁলোকে সদায় আজিৰ কামটো বা কৰিবলগীয়া কামটো পাছদিনা কৰিম বুলি পেলাই থয়। এনেকৈ পেলাওঁতে কি হয়, কাইলৈ কৰিম কৈ থাকিলে কাইলৈতো কাহানিও নাহে, বস্তুবোৰ পষ্টপন হৈ গৈ থাকে, অথচ কামটো কৰা হৈ নাযায়গৈ। এই ল'ৰা ছোৱালীবোৰ বা আলজেছৰ মানুহবিলাকে সদায় এইটো কাইলৈ কৰিম বুলি থাকোঁতে ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতো কাইলৈ শিকিম বুলি থাকোঁতে কোনো ল'ৰা ছোৱালীয়ে পঢ়া শুনা ভালকৈ নকৰেগৈ। দ্বিতীয়তে হি ব্লেম ফ্ৰান্সেছ পেৰেণ্টছ টু।
তেওঁক দ্বিতীয়তে কাক দুখ দিলে ফ্ৰান্সৰ মাক দেউতাককো দুখ দিলে because France's parents preferred to send their children to work in farms or mills to earn a little more money. ফ্ৰান্সৰ মাক দেউতাকে বা গাঁৱৰ সকলো ল'ৰা-ছোৱালীৰ মাক দেউতাকে ল'ৰা-ছোৱালীক স্কুললৈ পঠিওৱাতকৈ ফাৰ্মত বা মিলত কাম কৰিবলৈ পঠিয়াবলৈ মন কৰে কেইটামান টকা বেছিকৈ ঘটিবৰ কাৰণে And thirdly, he blamed himself too. Mose Hemele নিজকো দুখ দিছে because he sometimes sent the children to water his flowers and gave them holidays for trivial reasons. Mose Hemele কেতিয়াবা ল'ৰা-ছোৱালীবিলাকক তেওঁৰ বাগানত ফুলত পানী দিবলৈ পঠিয়াইছিল আৰু কেতিয়াবা জাষ্ট মন গ'লে ধৰি লোৱা তেওঁৰ বৰশী বাবলৈ মন গৈছে মাছ ধৰিবলৈ যাবলৈ মন গৈছে তেতিয়া তেওঁ স্কুলক বন্ধ দি দিছিলে So France was not only responsible for his inability to read or write his own language. According to Mose Hemel, the people of Alsace in general, France's parents and Mose Hemel too were also responsible for France's inability to read or write his own language. Next, Mose Hemele ফ্ৰেঞ্চ লেংগুৱেজৰ ওপৰত নিজৰ অপিনিয়ন দাঙি ধৰিলে তেওঁ কি ক'লে এইটো কুৱেশ্যনো তোমালোকৰ 2 মাৰ্কৰ প্ৰায় আহি থাকে হোৱাট ৱাজ মছে হেমেলছ অপিনিয়ন অন দ্য ফ্ৰেঞ্চ লেংগুৱেজ মছে হেমেলে কৈছিল দ্য ফ্ৰেঞ্চ লেংগুৱেজ ৱাজ দ্য মষ্ট বিউটিফুল ক্লিয়াৰেষ্ট এণ্ড দ্য মষ্ট লজিকেল লেংগুৱেজ অফ দ্য ৱৰ্ল্ড ফৰাচী ভাষাটোৰ ওপৰত তেওঁ খুব হাই মতবাদ পোষণ কৰিছিল তাৰ ভিতৰত আছিল যে ফৰাচী ভাষাটো পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু আটাইতকৈ স্পষ্ট ভাষা আছিল আৰু আটাইতকৈ লজিকেল ব্যাকৰণসন্মত আৰু মছে হেমেলে আলজাজৰ মানুহক এটা পৰামৰ্শও দিছিল হেতু হ'ল they should guard the French language among themselves and never forget it আলজাজৰ মানুহে যদিও এতিয়া বাধ্যত পৰি জাৰ্মান ভাষা শিকিব লগা হৈছে তেওঁলোকে যেন ফৰাচী ভাষাটো পাহৰি নাযায় আৰু নিজৰ ভিতৰতে এইটো চৰ্চা কৰি ৰাখে It is a key to the prison because as long as they hold fast to their language, they could not be enslaved. এটো কাৰাগাৰৰ চাবিৰ নিচিনা হ'ব যদিও তেওঁলোক এতিয়া জাৰ্মানী বা প্ৰুছিয়াৰ তলতীয়া হৈ আছে নিজৰ ভাষাটো তেওঁলোকে চৰ্চা কৰি থাকিলে তেওঁলোকৰ নিজস্বতা বা স্বকীয়তা অক্ষুণ্ণ থাকিব আৰু এসময়ত তেওঁলোকক স্বাধীনতা দিবলৈ বাধ্য হ'ব At the long question is what were the lessons taught by Mose Hemel on the day of the last lesson? Last lesson or dinafon Mose Hemele kiki path পঢ়াইছিল Mose Hemel explained a grammar lesson with patience and on that day France understood it very clearly. Mose Hemel সেইদিনাখন এটা grammar lesson যথেষ্ট ধৈৰ্য সহকাৰে পঢ়াইছিল আৰু ফ্ৰান্সে সেইটো খুব সুন্দৰভাৱে বুজি পাইছিল He brought new copies written in a beautiful round hand France Alsace বুলি লিখা খুব ধুনীয়া হাতৰ আখৰে লিখা নতুন হস্তাক্ষৰৰ কপি আনিছিল সৰু ল'ৰা-ছোৱালীবিলাকক তেওঁ ফিছ হুক ট্ৰেছ কৰিবলৈ দিছিল বৰশী আঁকিবলৈ দিছিল আৰু অলপ পিছত সিহঁতক বা বে বি বু পঢ়াইছিল আৰু সেইখিনি পঢ়াওঁতে অল হাউজাৰেও একেলগে পঢ়ি এটা বৰ দুখময় পৰিবেশৰ সৃষ্টি কৰিছিল কানিবৰো মন গৈছিল সবৰে অতছ বুঢ়া মানুহজনে ল'ৰা-ছোৱালীৰ লগত সেইখিনি আউৰা দেখি সবৰে হাঁহি উঠিছিল আৰু লাষ্টত মছে হেমেল ততে হিষ্ট্ৰী লেসন 2 শেষত যেতিয়া 12টা বাজিল তেতিয়া স্কুল ছুটি দিবৰ হ'ল মছে হেমেল rose to dismiss the school at 12 o'clock 12 বজাত তেওঁ উঠিল স্কুল ছুটি দিব লাগিব তেওঁ কিবা এটা ক'ব খুজিলে but he could not he wrote on the blackboard vive la France তাৰ অৰ্থ long live France তেওঁ ব্ল্যাকবোৰ্ডখনলৈ গৈ vive la France বুলি লিখিলে তাৰ অৰ্থ long live France দীৰ্ঘজীৱী হওক তেওঁ দেশপ্ৰেমটো ইয়াতে ওলাই পৰিছে he could not say anything and dismissed the school with a gesture of his hand একোৱে তেওঁ ক'ব নোৱাৰিলে মাত্ৰ হাতেৰে তেওঁ ইংগিত দিলে যে স্কুল শেষ হ'ল আপোনালোক যাব পাৰে Hope you have enjoyed the lesson. Thank you.